মাম লগ পাই বহুত ভাল লাগিল নতুন গাড়ী শুভেচ্ছা থাকিল ভালে ভালে চলাই থাকাকে আপোনালৈ ধন্যবাদ যাচিলো ইমান ধুনীয়া গাড়ী এখন উপহাৰ দিয়াৰ বাবে বাই বাই আৰু আজিৰ পৰা ডিজেল ৰকেট বাই বাই চ' গাড়ীখন ডেলিভাৰী কৰা হ'ল আজিৰ দিনটোত মানে টোটেল 2খন গাড়ী ডেলিভাৰী কৰিলোঁ আৰু ইয়নখন ডেলিভাৰী হ'ল আৰু চুইফ্টখনো হ'ল স্বাগতম সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ আজি 5 জুলাই 2024 ইয়নখন মই পৰহি আনিছিলোঁ পৰহি ৰাতি আহি পাইছিলোহি ভিডিঅ' আপলোড মই কালি আগবেলা ভাগত কৰিছিলোঁ গাড়ীখনৰ ভিডিঅ' আপলোড কৰাৰ পাছতে 2 ঘণ্টামানৰ পাছতে গোলাঘাটৰ দাদা এজনে বুকিঙে কৰি দিলে 10,000 টকা দি গাড়ীখন বুকিঙে কৰি দিলে মই ফাইনেল ভিডিঅ' বনাবই নাপালোঁ ডিটেইলছত দেখাবই নাপালোঁ আপোনালোকক কিমান প্ৰাইচটো কিমান ৰাখিছোঁ সেয়াও জনাবই নাপালোঁ গতিকে বুকিঙে কৰি দিলে এতিয়া তেওঁ আহি আছে গোলাঘাটৰ পৰা তেওঁক মই পিক আপ কৰিবৰ কাৰণে গৈ আছোঁ আহঁতগুৰিলৈকে ত' তথাপিও অকণমান গাড়ীখন আপোনালোকক দেখাই দিওঁ বুলি ভিডিঅ'টো বনাইছোঁ আৰু ত' গাড়ীখনকে চাওক আৰু বুকিং হ'ল যদিও এইখনেই হ'ল ইয়নখন স্পৰ্টছ মডেল 2012 হয় আনা ভিডিঅ'টো দেখাইছিলোঁ আপোনালোকক গাড়ীখন ফৰেষ্টত চাকৰি কৰা দাদা এজনৰ গাড়ী আছিল ইণ্টেৰিয়ৰটো বৰ ধুনীয়া হৈ আছে দেই দেখিছেনে বৰ ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰটো এখন যিহেতু স্পৰ্টছ মডেল ইয়াত এয়াৰ বেগ আহে আৰু ফ্ৰণ্টত 2টা পাৱাৰ উইণ্ডো আহে এইটো আছে বেক চাইডটো বৰ ধুনীয়া হৈ আছে একদম মানে গাড়ীখনৰ কালাৰটো চাওক ইমান ধুনীয়া লাগে ন হোৱাইট কালাৰটো এনেও ভাল লাগে একদম মানে পুৰা চাইনিং দি আছে আৰু গতিকে এইখনেই হৈছে গাড়ীখন ডিগ্ৰীটো খুলিছোঁ যে ডিগ্ৰী চাইডবিলাকো চাওক বৰ ধুনীয়া হৈ আছে একদম চকচকীয়া হৈ আছে আৰু মই অনা গাড়ীবিলাক যিহেতু এক্সিডেণ্টেল গাড়ী নহয় গতিকে চাওক সকলোবিলাক চিল আছে এখন পাছৰ ডিগ্ৰী হ'ল আৰু এইখন দৰ্জা হ'ল আৰু এয়া দৰ্জা সকলোবিলাকে চিল গতিকে মই এক্সিডেণ্টেল গাড়ী নুঠাওঁ আৰু চিল ইঞ্জিন থাকে মোৰ গাড়ীখিনিত আপোনালোকে জানেই চাগে আৰু মই ভিডিঅ'বিলাক কৈয়ে দিওঁ আৰু ফ্ৰণ্টৰ দৰ্জা এইবিলাক সকলোবিলাকে চিল আছে এয়া চাওক ইঞ্জিনটো বৰ ধুনীয়া চকচকীয়া হৈ আছে এয়া চাওক বনেটখনো চিল আৰু চ' আহি আছোঁ এতিয়া মই দাদাজনক আনিবৰ কাৰণে আমাৰ চাৰিআলিতে ৰখি আছে চ' ফোন কৰিলে মই গৈ আছোঁ গাড়ীখন মানে যাৰ পৰা আনিছিলোঁ তেওঁ ইমান ভাল মেইনটেইন কৰি ৰাখিছে নহয় গাড়ীখন চেল কৰিব বুলি কিছুমান মানুহ থাকে আমাৰ কাম বন একো নকৰোঁ চেল কৰিমেই যেতিয়া তেনেকুৱা নাছিলে ব্ৰেক শ্ব' লগাই থৈছে তেওঁ আকৌ ছাছপেনশ্যনৰ কিছুমান কাম কৰাই থৈছে মানে পুৰা মেইনটেইন কৰি ৰাখিছে আৰু ছাৰ্ভিচিঙো কৰি থৈছে মবিল চবিল চব চেঞ্জ কৰি থৈ দিছে কিনাজনে মানে একো কাম কৰিব নালাগে মবিল চবিল চেঞ্জ কৰিব নালাগে বিনা চলাই থাকিলে হ'ল আৰু চ' ইঞ্চুৰেঞ্চো একদম আপডেট ইঞ্চুৰেঞ্চ 3 দিনমান হৈছে ইঞ্চুৰেঞ্চটো কৰা আৰু এটা কথা মই যিটো মোবাইলে আগতে ভিডিঅ' বনাই থাকোঁ ৰিয়েলমি 8 Pro আছিলে কালি মানে ফোনটো কি হ'ল পৰি পেলাই ভাঙি থাকিল নহয় ত' মানে ইমান বেয়া লাগিছে মনটো ত' মই আজি আইফোন এটা লৈ ললোঁ দিয়ক মানে জীৱনৰ প্ৰথমটো অভিজ্ঞতা চ' সেই ফোনটোৱে মই এতিয়া ভিডিঅ' কৰি আছোঁ যদি মোবাইলটো পৰিব নেকি হাতৰ পৰা ভয় লাগি আছে মানে বিয়াত ভয় লাগি আছে এইটো আইফোন 13 লৈছোঁ মই অনলি 13 Pro নহয় আৰু এইবোৰ বৰ বেছি দাম হয় মানে আইফোনটো আগতে ইউজো কৰি পোৱা নাই মই যি নহওক বাৰু ছেকেণ্ড হেণ্ডে লৈছোঁ দিয়ক নতুন ল'ব পৰা নগ'ল ইমান দাম ক'ত পাৰি 35,000 দি ল'লোঁ ছেকেণ্ড হেণ্ড যাৰ পৰা লৈছিলোঁ তেওঁ এবছৰ ইউজ কৰিলে আৰু বেটাৰী হেল্থ 96% আছে আগৰ ফোনটো মই ছেকেণ্ড হেণ্ডে লৈছিলোঁ সেইটো ফোনৰ প্ৰায় মই 2 বছৰমান চলালোঁ সেইটো ৰিয়েলমি 8 Pro আছিলে প্ৰায় 2-2.5 বছৰ চলালোঁ মানে গোটেই ইউটিউবৰ জাৰ্ণিটো মই সেইটোতে আৰম্ভ কৰিলোঁ আইফোনত এইটো প্ৰথম ভিডিঅ' এখন ইয়নৰে প্ৰথমটো ভিডিঅ' মই আইফোনত বনালোঁ জীৱনৰ প্ৰথম অভিজ্ঞতা আইফোন আগতে একেবাৰে ব্যৱহাৰ কৰি পোৱা নাছিলোঁ আহি পালোহি মই তেওঁলোকে দাদা আহি ৰখি আছে অকলে আহিছে ঠিক আছে ভালে পালেহি নে ঠিক আছে মজা এই ৰেগুলাৰ বৰষুণ পৰি আছে এইকেইদিন মানে গাড়ীখন ওলাই নিলেই বোকা হয় তেওঁক আনিলোঁ তেওঁ ঘৰতে বহি আছে অকণমান চাফ চিকুণ কৰি দিছোঁ ধুই কৰি বৰ লেতেৰা হৈ গ'ল আৰু বগা গাড়ীখন মানে লেতেৰা হ'লে পটকৈ ধুব পাৰে নহয় আৰু তেনেকুৱা আজি 5 জুলাই 2024 গাড়ীখন মই পৰহি আনিছিলোঁ দাদাজনে মানে গাড়ীখনৰ আনা ভিডিঅ'টো চাই লগে লগে বুকিং কৰি দিলে গতিকে লাকি পাৰ্চন আৰু মই লাকি আপুনি মই লাকি 12টা 1 বজালৈকে ৱেইট কৰি আছোঁ দাদা ভিডিঅ' চাম সেয়া কষ্ট কৰিছোঁ বুলি ক'ব লাগিব 12টা 1টালৈকে আৰু সেইখনৰ ফল পাইছোঁ বহুত লাকি দাদা বহুত ভাল লাগিল এখন বাকী ভাল পাইছেনে বহুত ভাল লাগিল আপুনি বিচৰা মতে বহুত ভাল আৰু মই পাই পেলাই মই নিজকে লাকি বুলি কৈছোঁ যদি মোৰ ঠাইত যদি বেলেগেও পালে হয় তেখেতো একেই হ'ল ভাল গাড়ী খুব ভাল গাড়ীখন মই 128,000 দাদাক চেল কৰিলোঁ ইনক্লুডিং ট্ৰেন্সফাৰ
ইয়াতে ইঞ্চুৰেঞ্চটো আপডেট হৈ আছে 3 দিনমান হৈছে আৰু ছাৰ্ভিচিং সকলো কৰাই হৈ আছে মোবিল চেঞ্জ কৰা হৈ আছে একো কৰিব নালাগে তেওঁ নিজ চলাই থাকিলে হ'ল ইয়ন স্পৰ্টছ মডেল আৰু ইণ্টেৰিয়ৰটো দেখিছে কিমান ধুনীয়া হৈছে গতিকে 128ত দাদাজনে গাড়ীখন পাই গ'ল আৰু আৰু লাকি মানুহটো মায়েও অকণমান ধূপ জ্বলাই সেৱা খচৰা কৰি ডেলিভাৰী কৰা টাইমত এইখিনিয়ে কৰি দিছোঁ বিশেষ একো কৰিব নোৱাৰিলোঁ এই সৰুকৈ নীতি নিয়মখিনি কৰিয়ে ডেলিভাৰী কৰি দিওঁ আৰু বেলুন চেলুন লগাই দিব নোৱাৰিলেও যাম হয় যাম সোমামগৈ দিয়ক মই আৰু আহত গৈ আহিলোঁ মানে ফোন কৰিব নালাগে দে ঘৰতে সোমাই গ'লে হ'লে লগ পাই বহুত ভাল লাগিল নতুন গাড়ী শুভেচ্ছা থাকিল ভালে ভালে চলাই থাকাকে আপোনালৈ ধন্যবাদ যাচিলোঁ গাড়ী এখন উপহাৰ দিয়াৰ বাবে একো নাই যোৱা ফোন কৰিবা হা গৈ পেলাই ফোন কৰিবা লাহে লাহে যাবা কাজিৰঙাখিনি আছে টাইম লাগিব 7টামান বাজিব নেকি ঘৰ পাওঁতে বেছি লাগিব ন ঠিক আছে যোৱা হেপী জাৰ্ণি এই চুইফটখন আপোনালোকে প্ৰায় ভিডিঅ'ত দেখিয়ে আছিলে এই বুকিং কৰি থৈছিল বুলি যে কৈছিলোঁ 30,000 টকা দি গতিকে প্ৰায় 2 মাহ বহিল দিয়ক মোৰ ঘৰতে দাদাজনে 30,000 টকা দি মানে বুকিং কৰি মোক মানে ঘৰতে 2 মাহ দিন আমাৰ ঘৰতে থৈ দিলে আজি নিম কালি নিম বুলি কৈ ফাইনেলি আজি দিনটো আহি পালেহি গাড়ীখন ডেলিভাৰী দিয়া ময়ো ইয়নখন এই গোলাঘাটৰ দাদাজনক ডেলিভাৰী দি থৈ মানে বাহিৰে ইয়ালৈ আহিছোঁ আৰু মই কৈছিলোঁ যে ঘৰলৈকে আহি যাওক দিনটো বৰ কষ্ট হৈছে দাদা ঘৰলৈকে আহি যাওক নাই তেওঁ নামানিলে কৈছে মই আধা ৰাস্তা গৈ আছোঁ তুমিও আধা ৰাস্তা আহি থাকা গতিকে সেয়াই কৰিলোঁ মই বেবেজীয়ালৈকে আগবঢ়াব আহিলোঁ আমাৰ ঘৰৰ পৰা প্ৰায় 30 কিলোমিটাৰমান হ'ব আৰু ত' আহি আছোঁ এতিয়া এইখনৰ নাম মই আকৌ দিছিলোঁ ডিজেল ৰকেট দেই গাড়ীখন ডিজেলৰ হয় 2012 মডেলৰ আছিলে পিক আপ যে কি আল্টিমেট পিক আপ মই গাড়ীখন ঘৰত থাকোঁতে চলালোঁ যথেষ্ট চলালোঁ অ'ত ত'ত গাড়ী চাবলৈ যাবলৈও ব্যৱহাৰ কৰিছিলোঁ বা গাড়ীখন চলাবলৈ বৰ ধুনীয়া দিয়ক আৰু একদম মানে নন এক্সিডেণ্টেল গাড়ী অৰিজিনেল পেইণ্টৰ গাড়ী চিল ইঞ্জিনৰ গাড়ী মানে এখন গাড়ী হৈ আছে আৰু মানে মজা চ' দাদাজনক মই চেল কৰিলোঁ 195ত তাতে ইনক্লুডিং ট্ৰেন্সফাৰ ইঞ্চুৰেঞ্চ আকৌ পলিউশ্যন আকৌ টায়াৰ সেইবিলাকো লগাই দিছোঁ আৰু 2 মাহ দিন গাড়ীখন মোৰ ঘৰতে বহিলে গতিকে 2 মাহ দিন মোৰ সেই 1,90,000 মান টকা বহি থাকিল আৰু চ' অলপমান লছ হৈছে তাৰমানে মই কি ৰানিং কৰি থাকোঁ যিটো পইচা থাকে সেইটো পইচাকে আকৌ ৰানিং কৰি থাকোঁ বহুত বেছি টকাৰ মানুহ নহয় দিয়কচোন চ' ইমান দিন এইখিনি টকা বহি থাকোঁতে মই ধাৰ ঋণ লৈ পেলাই গাড়ী কিনিব লগা হৈছিল আৰু চ' যি নহওক আজি ফাইনেলি গাড়ীখন ডেলিভাৰী দিব আহি আছোঁ 1-1.5 মাহৰ পাছত দাদাহঁতক লগ পালোঁ এয়া আৰু গাড়ী তেওঁলোকক দিবলৈ আহিলোঁ মই আগুৱাই থ'ব আহিলোঁ এতিয়া মোক আগুৱাই থ'ব গৈ আছে জমনি আকৌ আগুৱাব আহিম নেকি মই এয়াই কৈ থাকোঁ আৰু গতিকে আজিৰ পৰা মোৰ ডিজেল ৰকেটখন ঘটালো আৰু তেওঁলোকক কেনেকুৱা ডিজেল ৰকেট কেনেকুৱা পাইছা বঢ়িয়া ডিজেল ৰকেটে আৰু মানে চুইফটখন ইমান ধুনীয়া লাগে নহয় পেট্ৰলৰ চুইফটকে ডিজেলৰ চুইফটখন মানে আল্টিমেট বুলি কৈছোঁ আৰু চলাই মজা বহুত স্মুথ ন এই চিষ্টেম মানে বহুত দিন মই গাড়ীখন যিমানকেইদিন থাকিল ঘৰত মই ঘৰতে পেলাই থোৱা নাই যেনিবা খুব চলালোঁ মই খুব চলাইছোঁ আজিৰ পৰা এখন মিছ কৰিম আৰু ত' আজিৰ পৰা দাদাহঁতে চলাব ৰানিং আছে ৰানিং থাকিব লাগে আৰু মাইলেজটো ভাল ন আজি 5 জুলাই 2024 ন আৰু গাড়ী কেনেকুৱা পাইছে বাকী মজা ন বঢ়িয়া ঠিক আছে শুভেচ্ছা থাকিল নতুন গাড়ী ভালে কুশলে চলাই ৰাখক আৰু ঠিক আছে দাদা ঠিক আছে বাই বাই আৰু আজিৰ পৰা ডিজেল ৰকেট বাই বাই চ' গাড়ীখন ডেলিভাৰী কৰা হ'ল আজিৰ দিনটোত মানে টোটেল 2খন গাড়ী ডেলিভাৰী কৰিলোঁ আৰু ইয়নখন ডেলিভাৰী হ'ল আৰু চুইফটখনো হ'ল চুইফটখন আগতে বুকিং হৈ আছিল যেনিবা আজি ডেলিভাৰী কৰিলোঁ চ' এয়াই আছিল গোটেই দিনটো গোটেইখিনি আপোনালোকক দেখালোঁ আৰু চ' ভিডিঅ'টো সামৰি মাৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ